নমস্কাৰ আপুনি চাই আছে নিউজ ক্যান মই জয়ন্ত মাধৱ গোস্বামী আৰু আৰম্ভণিতে জনাও এটা ব্ৰেকিং নিউজ আজি পুৱাৰ ভাগত যেহেতু তিনিটাকৈ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে আৰু এই ভূমিকম্পত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিস্তৰ ক্ষয়ক্ষতি হৈছে আৰু এই মুহূৰ্তত ৰঙিয়াৰ পৰা আহিছে আমাৰ হাতলৈ এটা ব্ৰেকিং নিউজ ৰঙিয়াত ভূমিকম্পৰ ফলত ৰেলৱে দলঙত বৃহৎ ফাট পৰিলক্ষিত হৈছে ৰঙিয়াৰ বঙালকুছি ৰেল দলঙত ফাট বন্ধ কৰি দিয়া হৈছে ৰেলৰ চলাচল ৰঙিয়া জংচন সাংসাৰী ষ্টেচনত আবদ্ধ যাত্ৰীবাহী ৰেল ঘটনাস্থলীত উপস্থিত হৈছে ৰেলৱে কৰ্মচাৰী দলঙৰ ফাট মেলা অংশত মেৰামতি ইতিমধ্যে আৰম্ভ কৰা হৈছে বহুকেইখন যাত্ৰীবাহী ৰেলত আবদ্ধ বহুকেইখন যাত্ৰীবাহী ৰেল বৰ্তমান আবদ্ধ হৈ আছে যাত্ৰীসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৰঙিয়াৰ বঙালকুছি ৰেল দলঙত বৃহৎ ফাট ভূমিকম্পৰ ফলত বৃহৎ ফাট মেলিছে ৰেলৱে দলঙত বৰ্তমান বন্ধ কৰি দিয়া হৈছে ৰেলৰ চলাচল ৰঙিয়া জংচন আৰু সাংসাৰী ষ্টেচনত আবদ্ধ যাত্ৰীবাহী ৰেল দলঙত ফাট মেলা অংশত ইতিমধ্যে মেৰামতি আৰম্ভ কৰা হৈছে আৰু বহুকেইখন যাত্ৰীবাহী ৰেলত আবদ্ধ বহু যাত্ৰী তিনিটাকৈ ভূমিকম্পৰ জোকাৰণি অনুভূত হয় 6.7 প্ৰাবল্যৰ তীব্ৰ জোকাৰণি অনুভূত হয় ভূমিকম্পৰ আৰু এই ভূমিকম্পৰ ফলত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিস্তৰ ক্ষয়ক্ষতি হৈছে আমি ইতিমধ্যে আমাৰ বুলেটিনত আমি দেখুৱাই আহিছো বিভিন্ন প্ৰান্তৰ পৰিৱেশ বৃহৎ অট্টালিকাত বৃহৎ ফাট মেলা পৰিলক্ষিত হৈছে কৰবাত দেৱাল খহি আহত হৈছে লোক কৰবাত অট্টালিকা হাউলি পৰিছে আৰু এনেদৰে বিভিন্ন প্ৰান্তত ব্যাপক ক্ষয়ক্ষতি হোৱা পৰিলক্ষিত হৈছে এই ভূমিকম্পৰ ফলত আৰু এই ভূমিকম্পৰ ফলতে ৰঙিয়াৰ ৰেলৱে দলঙত বৃহৎ ফাট পৰিলক্ষিত হৈছে আৰু এই ফাট প্ৰত্যক্ষ কৰাৰ পিছতে ততাতৈয়াকৈ ৰেলৰ চলাচল বন্ধ কৰি দিয়া হৈছে ৰঙিয়া জংচন আৰু সাংসাৰী ষ্টেচনৰ মাজত আবদ্ধ হৈ আছে বহুকেইখন যাত্ৰীবাহী ৰেল আৰু সম্প্ৰতি ঘটনাস্থলীত উপস্থিত হৈ ৰেলৱে কৰ্মচাৰীয়ে দলঙৰ ফাট মেলা অংশত মেৰামতিৰ কাম আৰম্ভ কৰা বুলি জানিব পৰা হৈছে আৰু এই সময়ছোৱাত বহুকেইখন যাত্ৰীবাহী ৰেলত আবদ্ধ হৈ আছে বহু যাত্ৰী ভূমিকম্পৰ ফলত ৰঙিয়াৰ ৰেলৱে দলঙত সংঘটিত হৈছে এই ঘটনা ৰঙিয়াৰ বঙালকুছি ৰেলৱে দলঙত মেলিছে বৃহৎ ফাট আৰু উত্তৰ পূব সীমান্ত ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্য ডাঙৰীয়াৰ সৈতে আমি সংযুক্ত হৈছোঁ এইখিনি মুহূৰ্তত ভট্টাচাৰ্য ডাঙৰীয়া এক বৃহৎ অঘটন বুলি ক'ব লাগিব এইখিনি মুহূৰ্তত দলঙত বৃহৎ ফাট কিন্তু সৌভাগ্যৰ বিষয় এয়াই যে সময়মতে এই ফাট প্ৰত্যক্ষ কৰা হ'ল আৰু বৰ্তমান মেৰামতি ব্যৱস্থা কৰা হ'ল জানিব বিচাৰিম কিমান সময় প্ৰয়োজন হ'ব আৰু এই ফাট কিমান বৃহৎ বা কিমান ক্ষয়ক্ষতি হৈছে দলংখনত হয় আজি ৰাতিপুৱা যেটো প্ৰবল ভূমিকম্প হৈ গ'ল সেই ভূমিকম্পৰ ফলত আমাৰ উত্তৰ পূব সীমান্ত ৰেলৱেৰ তেনেকুৱাকৈ লাইনৰ ক্ষয়ক্ষতিৰ তেনেকুৱা ৰিপৰ্ট অহা নাই কিন্তু এতিয়ালৈ মই অলপ আগতে কণ্ট্ৰলত ফোন কৰিছিলোঁ তেনেকুৱাকৈ ক্ষয়ক্ষতিৰ মানে তেনেকুৱাকৈ হিচাপ দিয়া নাই কিন্তু আমি ভূমিকম্প হোৱাৰ লগে লগে আমাৰ চব ড্ৰাইভাৰকে আগতে ইনষ্ট্ৰাকশ্যন দিয়া থাকে তেওঁলোকে জানে যে কিবা যদি তেনেকুৱা নেচাৰেল কেলামিটিজ হয় বা ভূমিকম্প হয় ইমিডিয়েট ট্ৰেইন ৰানিংটো ষ্টপ কৰিব লাগে অৰ্থাৎ বন্ধ কৰি দিব লাগে ৰেল চলাচল লগে লগে আমাৰ ড্ৰাইভাৰবিলাকে যিবিলাক ট্ৰেইন চলি আছিলে সকলো ট্ৰেইন চলাচল বন্ধ কৰি দিছিলে তাৰপিছত আমাৰ PWI আহি গোটেই লাইন চেক কৰিছে চেক কৰাৰ পিছত ৰেল চলাচলৰ মানে অনুমতি দিছে এতিয়াও মানে কি ৰেল চলাচল মানে খুব স্পীড ৰেষ্ট্ৰিকশ্যন দিয়া হৈছে মানে কম গতিত যাতে ৰেলবিলাক চলাই সেনেকুৱাকৈ ড্ৰাইভাৰক PWI অৰ্থাৎ পাৰ্মানেণ্ট ৱে ইনস্পেক্টৰবিলাকে ইনষ্ট্ৰাকশ্যন দিছে সেই ধৰণে ৰেলবিলাক চলাচল আৰম্ভ হৈছে এতিয়া কিন্তু তেনেকুৱাকৈ কোনো ৰেল মানে আবদ্ধ হৈ থকা বুলি ক'ব নোৱাৰি কিন্তু স্পীড ৰেষ্ট্ৰিকশ্যনত ট্ৰেইনবিলাক চলাচল কৰি আছে অৰ্থাৎ ৰঙিয়াৰ বঙালকুছি ৰেল দলঙত যে ফাটৰ সৃষ্টি হৈছিল সেই কাম ইতিমধ্যে মেৰামতি সম্পন্ন হৈ গৈছে হয় অফিচিয়েলি মই এতিয়া আকৌ মই যোগাযোগ কৰি আছো কিন্তু সেই খবৰটো যে মানে ভূমিকম্পৰ কাৰণে নে কি কাৰণত মানে আমাৰ মেৰামতি ৰেলপথটো হৈয়ে থাকে প্ৰতিদিনেই হয় গতিকে তেনেকুৱা কিবা কাৰণতো হ'ব পাৰে কিন্তু যে ভূমিকম্পৰ কাৰণে যে কিবা ক্ষতি হৈছে সেই বস্তুটো মই এতিয়া এই মুহূৰ্তত মই ক'ব নোৱাৰিম নিশ্চয় ডাঙৰীয়া এই মুহূৰ্তত যি খবৰ আমি লাভ কৰিছোঁ ৰঙিয়া জংচন আৰু সাংসাৰী ষ্টেচনৰ মাজত আবদ্ধ হৈ আছে যাত্ৰীবাহী ৰেল গতিকে সেই সন্দৰ্ভত কিবা স্পষ্ট তথ্য আছে নেকি আপোনাৰ হাতত নাই সেই এতিয়া মোৰ সেই তেনেকুৱা তথ্য নাই অলপ আগতেও আমি ৰঙিয়াত খবৰ কৰিছিলোঁ ট্ৰেইনবিলাক চলাচল কিছুমান ট্ৰেইন এতিয়াও চলাব পৰা নাই লাইনটো চেক সম্পূৰ্ণ হোৱা নাই কিছুমানত গতিকে চেক হোৱাৰ লগে লগে ৰেলবিলাক চলাচল কৰিব কিন্তু এটা ৰেলপথটো জানেই বহু দীঘলীয়া ৰেলপথ এই দীঘলীয়া ৰেলপথটো গোটেই সম্পূৰ্ণ ইনস্পেকশ্যন কৰোঁতে কিছু সময়ৰ প্ৰয়োজন হয় গতিকে কৰবাত যদি তেনেকুৱা অঘটন ঘটিছে তেতিয়াহ'লে ৰেল চলাচলত নিশ্চয় বাধা হ'ব
কিন্তু এই মুহূৰ্তলৈ কিন্তু তেনেকুৱাকৈ মই ক্ষয়ক্ষতিৰ কিন্তু হিচাপটো মই কণ্ট্ৰলে মোক এতিয়ালৈ জনোৱা নাই আমাৰ চেণ্ট্ৰেল কণ্ট্ৰল যিটো আছে তাতে ইমিডিয়েট খবৰ আহে আমাৰ তেনেকুৱাকৈ যদি ৰেলপথ যদি ছিঙি গৈছে বা কিবা হৈছে ভূমিকম্পৰ কাৰণে ইমিডিয়েট খবৰ আহিলেহেঁতেন গতিকে সেই খবৰটো কিন্তু অহা নাই মই কণ্ট্ৰলতো খবৰ কৰিছোঁ তেনেকুৱা খবৰ পোৱা নাই এতিয়া ৰঙিয়া ডিভিজনত মই আকৌ খবৰ কৰি আছোঁ যদি তেনেকুৱা কিবা হৈছে মই নিশ্চয় জনাম ধন্যবাদ ভট্টাচাৰ্য ডাঙৰীয়া আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি মুহূৰ্তত তথ্য আপুনি আমাক জনোৱাৰ বাবে এইখিনি মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ আমি জনাইছোঁ ভূমিকম্পৰ ফলত যিহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক ক্ষয়ক্ষতি হৈছে আৰু তাৰ সমান্তৰালকৈ এই মুহূৰ্তত আহিছে মহানগৰীৰ সমীপৱৰ্তী চন্দ্ৰপুৰৰ পৰা আমাৰ হাতলৈ এটা ব্ৰেকিং নিউজ ভূমিকম্পত প্ৰাণ গ'ল এজন লোকৰ মৃত লোকজন চন্দ্ৰপুৰৰ তাঁতিমাৰা গাঁৱৰ প্ৰসন্ন কলিতা বুলি জানিব পৰা হৈছে হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে ঘৰৰ ভিতৰতে মৃত্যু হয় 70 ঊৰ্ধৰ লোকজনৰ ভূমিকম্পৰ সময়ত পৰিয়ালৰ লোক বাহিৰলৈ ওলাই আহোঁতে মৃত্যুমুখত পৰে 70 ঊৰ্ধৰ প্ৰসন্ন কলিতা নামৰ লোকজন ভূমিকম্পত প্ৰাণ গ'ল চন্দ্ৰপুৰৰ এজন লোকৰ মৃত লোকজন চন্দ্ৰপুৰৰ তাঁতিমাৰা গাঁৱৰ প্ৰসন্ন কলিতা বুলি জানিব পৰা হৈছে হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে ভূমিকম্পৰ সময়ত পৰিয়ালৰ লোক বাহিৰলৈ ওলাই আহিছিল আৰু তেনে সময়তে ঘৰৰ ভিতৰতে হৃদক্ৰিয়া বন্ধ হৈ 70 ঊৰ্ধৰ লোকজনৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে ভূমিকম্পত প্ৰাণ গ'ল চন্দ্ৰপুৰৰ প্ৰসন্ন কলিতা নামৰ 70 ঊৰ্ধৰ এজন ব্যক্তিৰ তিনিটাকৈ ভূমিকম্পৰ জোকাৰণি অনুভূত হয় এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় বহু লোক শুই থকা অৱস্থাতে এই ভূমিকম্পৰ জোকাৰণি অনুভূত কৰে আৰু তেনে সময়তে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় 7:51 প্ৰথমটো ভূমিকম্পৰ জোকাৰণি আৰু ভূমিকম্পৰ প্ৰাবল্য 6.7 আছিল ৰিক্টাৰ স্কেলত আৰু যাৰ বাবে ব্যাপক ক্ষয়ক্ষতিৰ বাতৰি ইতিমধ্যে আমি জনাইছোঁ নিউজ 18ৰ দৰ্শকসকলক আৰু তাৰ সমান্তৰালকৈ এই মুহূৰ্তৰ এটি দুঃসংবাদ জনাইছোঁ এই ভূমিকম্পৰ ফলতে হৃদক্ৰিয়া বন্ধ হৈ 70 ঊৰ্ধৰ এজন ব্যক্তিয়ে প্ৰাণ হেৰুৱাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ল নুনমাটিত সংঘটিত হৈছে এই ঘটনা মহানগৰীৰ সমীপৱৰ্তী চন্দ্ৰপুৰৰ তাঁতিমাৰা গাঁৱৰ প্ৰসন্ন কলিতা নামৰ লোকজনৰ হৃদক্ৰিয়া বন্ধ হৈ মৃত্যুমুখত পৰে ঘৰৰ ভিতৰতে মৃত্যুমুখত পৰে 70 ঊৰ্ধৰ লোকজনে ভূমিকম্পৰ সময়ছোৱাত আৰু আমি পুৱাৰে পৰা ধাৰাবাহিকভাৱে জনাই আহিছোঁ যে আজি পুৱা 7:51 ভূমিকম্পৰ জোকাৰণি অনুভূত হয় ৰাজ্যত এটাকৈ তিনিটাকৈ ভূমিকম্পৰ জোকাৰণি অনুভূত হয় ৰাজ্যত আমি জনাইছোঁ প্ৰথমটো ভূমিকম্পৰ জোকাৰণি অনুভূত হয় পুৱা 7:51 প্ৰায় 30 ছেকেণ্ড ধৰি তীব্ৰ জোকাৰণি অনুভূত হয় এই ভূমিকম্পৰ প্ৰথমটো ভূমিকম্পৰ প্ৰাবল্য আছিল 6.7 ৰিক্টাৰ স্কেল দ্বিতীয়টো ভূমিকম্প আহে 7:58 ভূমিকম্পৰ প্ৰাবল্য আছিল 4.3 ৰিক্টাৰ স্কেল আৰু তাৰ পিছত পুনৰ তৃতীয়টো ভূমিকম্পৰ জোকাৰণি অনুভূত হয় 8:01 আৰু তৃতীয়টো ভূমিকম্পৰ প্ৰাবল্য আছিল ৰিক্টাৰ স্কেলত 4.4 প্ৰাবল্য ভূমিকম্পৰ অভিকেন্দ্ৰ হ'ল ঢেকিয়াজুলি ভূমিকম্পৰ ফলত গুৱাহাটীৰ বহু অট্টালিকাত বৃহৎ ফাঁট মেলা পৰিলক্ষিত হয় ৰাজ্যৰ অন্য প্ৰান্ততো বহু ক্ষয়ক্ষতি হয় এই ভূমিকম্পৰ ফলত এটাকৈ তিনিটাকৈ ভূমিকম্পৰ তীব্ৰ জোকাৰণি প্ৰথমটো ভূমিকম্প প্ৰায় 30 ছেকেণ্ড ধৰি অনুভূত হয় 7:51 6.7 ৰিক্টাৰ স্কেলত ভূমিকম্পৰ জোকাৰণি অনুভূত হয় দ্বিতীয়টো ভূমিকম্প আহে 7:58 ভূমিকম্পৰ প্ৰাবল্য আছিল 4.3 ৰিক্টাৰ স্কেল আৰু তাৰ পিছত তৃতীয়টো ভূমিকম্পৰ জোকাৰণি অনুভূত হয় পুৱা 8:01 আৰু তৃতীয়টো ভূমিকম্পৰ প্ৰাবল্য আছিল 4.4 ৰিক্টাৰ স্কেল ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল ঢেকিয়াজুলি আৰু ভূমিকম্পৰ অভিকেন্দ্ৰ আমি জনাইছোঁ মধ্য অসমৰ ঢেকিয়াজুলি আৰু ভূমিকম্পৰ ফলত গুৱাহাটীৰ বহু অট্টালিকাত বৃহৎ ফাঁট মেলা পৰিলক্ষিত হয় আনহাতে ৰাজ্যৰ অন্যান্য প্ৰান্ততো বহু ক্ষয়ক্ষতিৰ বাতৰি আহিছে আমাৰ হাতলৈ
মই বৰ্তমান উপস্থিত আছোঁ তেজপুৰৰ এই ফুলতল অঞ্চলত। মই কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। ফুলতল অঞ্চলৰ এই যি পথাৰৰ দৃশ্য, ফুলতল অঞ্চল সংযোগী যি এই বৃহত্তৰ ভোজখোৱা অঞ্চল, সেই ভোজখোৱা অঞ্চলত এতিয়া দেখা গৈছে পথাৰৰ মাটি এনেদৰে ফাটি ভূমিকম্পৰ সময়ত কিছু সময়ৰ পূৰ্বে যি সময়ত ভূমিকম্পৰ জোকাৰণি ঘনীভূত হৈছিল সেই সময়তে এই স্থানত পানী ওলাইছিল। এক অস্বাভাৱিক প্ৰাকৃতিক পৰিঘটনা বুলি ক'ব লাগিব। আৰু এই ঘটনাক কেন্দ্ৰ কৰি কিন্তু সকলো আচৰিত হৈ পৰিছে। কেৱল তেজপুৰেই নহয়, ঢেকীয়াজুলি, ৰঙাপৰা, বালিপৰা, শোণিতপুৰ জিলাৰ বিভিন্ন স্থানত, আনকি গহপুৰতো আমি খবৰ পাইছোঁ এনেদৰে পথাৰৰ মাটি ফাটি পানী ওলাইছে। আৰু স্বাভাৱিকতে আতংকিত হৈ পৰিছে সকলো, কিয়নো এক উচ্চ প্ৰাবল্য ভূমিকম্পই জোকাৰি গৈছে ৰাজ্যবাসীক। বালিজান এক অঞ্চল, যি মিছামাৰী ঢেকীয়াজুলি অঞ্চলৰ বেলচিৰি সমীপৰ বালিজান অঞ্চল, সেই বালিজান অঞ্চলতো বৃহৎ ফাট মেলিছে পথাৰত। ইয়াত বিভিন্ন স্থানীয় লোক আছে, মই তেওঁলোকৰ পৰা জানিব বিচাৰিম কি ক'ব। পূৰ্বতে এক নোহোৱা নোপোজা ঘটনা, এইবাৰ কিন্তু পথাৰৰ ফাট মেলিছে, পানী ওলাবলৈ। এইটোতো ইতিমধ্যে অলপ আগতে ভূমিকম্প হৈছে ইমান ডাঙৰ। আৰু এইটো ফাটাৰ কাৰণটো হ'ল যোনটো আমাৰ ওচৰৰ যোনটো মৰাবলী কুঁৱাৰী আছে, তাত আমি দেখিছোঁ যে 30 ফুট 40 ফুটমান খান্দিছে। খান্দাৰ পিছত আমি ডিচিক জাননী দিছোঁ, কণ্ডক্টৰক দিছোঁ, তথাপি সিহঁতে কোনো সিদ্ধান্ত লোৱা নাই। যোনটো নদীৰ বালিটো সিহঁতে কঢ়িয়াই নিছে 30 ফুট খান্দি, সেইটো খান্দাৰ পাছত এতিয়া এই মাটিখিনি তাত বাগৰি যাবলৈ বাধ্য হৈছে। এইটো আপোনালোকে ৰাজ্য চাই লওক। হয়, আৰু স্থানীয় ব্যক্তি আছে, কি ক'ব? হয়, এইটো প্ৰাকৃতিক সাংসাৰিক লীলা, এইটো আমি জানো। কিন্তু ইয়াৰ লগতে আমি জানিব লাগিব এয়া ফুলতলা অঞ্চলৰ সংলগ্ন ভোজখোৱা চাপৰি অঞ্চল, এই গোটেই অঞ্চলৰ যোনটো চৰ হয়, নদীৰ যোনটো এটা দ্বীপ হয়, এই দ্বীপৰ পৰা তেওঁ বৈধভাৱে নে অবৈধভাৱে সেইটো মই ক'ব নোৱাৰোঁ। কিন্তু যি বালি খনন কৰিছে নদী, প্ৰায় 100 ফুট গহীৰলৈ খনন কৰিছে। তে এই বালি খননৰ পৰা ওপৰৰ মাটি কি হ'ল, লাহে লাহে খহি আহি আছে। অসমৰ ভূমিকম্পৰ পাছতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ ফোন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। অসমৰ ক্ষয়ক্ষতিৰ বুজ ল'লে প্ৰধানমন্ত্ৰীগৰাকীয়ে টেলিফোনিক বাৰ্তালাপত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে অসমলৈ সকলো ধৰণৰ সহায় সহযোগিতাৰ আশ্বাস প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। আনহাতে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অসমৰ ভূমিকম্পৰ পিছতে মুখ্যমন্ত্ৰী সোণোৱাললৈ ফোন প্ৰধানমন্ত্ৰী মোদীৰ। মুখ্যমন্ত্ৰীৰ পৰা ক্ষয়ক্ষতিৰ বুজ ল'লে প্ৰধানমন্ত্ৰীয়ে। অসমলৈ সকলো ধৰণৰ সহায় সহযোগিতাৰ আশ্বাস প্ৰধানমন্ত্ৰী মোদীৰ আৰু প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আৰু এনেদৰে তিনিটাকৈ ভূমিকম্পৰ জোকাৰণিয়ে কঁপাই গৈছে সমগ্ৰ ৰাজ্য। ঢেকীয়াজুলিত ভূমিকম্পৰ অভিকেন্দ্ৰ। ইতিমধ্যে আমি দেখুৱাইছোঁ বিভিন্ন প্ৰান্তত কিছু অস্বাভাৱিক পৰিস্থিতিৰ সৃষ্টি হৈছে ভূমিকম্পৰ পিছত। বিশেষকৈ ঢেকীয়াজুলিত ভূমিকম্পৰ জোকাৰণিৰ পিছতে বহু ঠাইত পথাৰ আদিৰ মাটি ফাটি ওলাইছে বোকা পানী, আনহাতে ৰাস্তাও ফাটিছে। আনহাতে ওদালগুৰি জিলাৰ চুবুৰা চুবুৰীত পথাৰৰ পৰা নিৰ্গত হৈছে পানী। ভূমিকম্পৰ ফলত অসমৰ জনপ্ৰিয় ঐতিহাসিক ভৈৰৱকুণ্ড পাহাৰৰ কিছু অংশ খহি পৰা পৰিলক্ষিত হয়। আনহাতে গুৱাহাটী মহানগৰীৰ কেইবাটাও অট্টালিকা, কেইবাটাও এপাৰ্টমেণ্টত বৃহৎ ফাঁট মেলা পৰিলক্ষিত হয়। পানীৰ পাইপ ফাটি অট্টালিকাসমূহত, ফ্লেটসমূহত পানীৰে উপচি পৰা পৰিলক্ষিত হয়। বিভিন্ন প্ৰান্তত, বিশেষকৈ নগাঁৱত বিস্তৰ ক্ষয়ক্ষতি হৈছে। আমাৰ নগাঁৱৰ সাংবাদিক নিৰুৎপল বৰাই দেখুৱাইছে প্ৰতি মুহূৰ্তৰ দৃশ্য। এটা বৃহৎ অট্টালিকা হেলনীয়া হৈ পৰিছে ভূমিকম্পৰ ফলত। তীব্ৰ আতংকময় পৰিৱেশে বিৰাজ কৰিছে। আৰু এই ভূমিকম্পৰ পিছতে এতিয়া প্ৰশ্ন উত্থাপিত হৈছে, যিসমূহ অট্টালিকাত বৃহৎ ফাঁট পৰিলক্ষিত হৈছে, সেই অট্টালিকাসমূহৰ নিৰ্মাণ কাৰ্যক লৈ প্ৰশ্ন উত্থাপিত হৈছে। অতি নিম্নমানেৰে এই অট্টালিকাসমূহ নিৰ্মাণ কৰা হৈছে। আৰু বিশেষকৈ গুৱাহাটী মহানগৰী, অতি ঘন জনবসতিপূৰ্ণ গুৱাহাটী মহানগৰীত এনে বিপদৰ সময়ত দুৰ্যোগ প্ৰশমন বিভাগ কিমান সষ্টম, সেয়াও এটা বিচাৰ্যৰ বিষয়।
আৰু আজি কঁপাই গৈছে সকলোৰে বুকু এই তিনিটাকৈ ভূমিকম্পই পুৱাৰ ভাগত সংঘটিত হয় এই ঘটনা তিনিটাকৈ ভূমিকম্প পুৱা 7:51 প্ৰথমটো ভূমিকম্প যি ভূমিকম্পৰ প্ৰাবল্য আছিল ৰিক্টাৰ স্কেলত 6.7 আনহাতে এটাকৈ তিনিটাকৈ ভূমিকম্পই জোকাৰণিৰ সৃষ্টি কৰিলে ৰাজ্যত গুৱাহাটী মহানগৰীত আৰু এনেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক ক্ষয়ক্ষতি হৈছে এই ভূমিকম্পৰ ফলত গুৱাহাটী মহানগৰীৰ হোটেল তাজ ভিভান্তাটো বৃহৎ ফাঁট পৰিলক্ষিত হয় খহি পৰিল দেৱালৰ টাইলছ হোটেলৰ আভ্যন্তৰ ভাগতো বৃহৎ ক্ষয়ক্ষতি হোৱা বুলি জানিব পৰা হৈছে আৰু এনেদৰে গুৱাহাটীৰ প্ৰায় সংখ্যক অট্টালিকাতে কিছু পৰিমাণে ক্ষয়ক্ষতি হোৱা পৰিলক্ষিত হৈছে আমি তেজপুৰৰ খবৰ জনাইছো তেজপুৰৰ চক বজাৰত বিস্তৰ ক্ষতি ফাঁট মেলিছে বিল্ডিঙত তললৈ খহি পৰিছে দোকান গৃহৰ ছাদ আৰু দেৱাল ক্ষতি হয় মই আছোঁ ৰঙিয়াত তীব্ৰ ভূমিকম্পই জকৰি গ'ল সমগ্ৰ অসমৰ লগতে ৰঙিয়াতো যাৰ ফলত বৃহৎ ক্ষতি হৈছে ৰঙিয়া চহৰত ৰঙিয়াত বিভিন্ন পৰিয়ালৰ ঘৰ পৰ্যন্ত বৃহৎ ফাঁট মেলিছে বহু লোকৰ টিভি পৰ্যন্ত ভাঙি পৰিছে তাৰপিছতে আতংকিত হৈ পৰিছে ৰঙিয়াবাসী ৰাইজ পথাৰৰ পৰা গৰু ছাগলীসমূহ আতংকিত হৈ দৌৰিবলৈ আৰম্ভ কৰিছিল যিয়ে যেনেকৈ আছে সকলোৱে দৌৰিবলৈ আৰম্ভ কৰিছিল আমাৰ লগত কিছু সংখ্যক মহিলা আছে মহিলাকেইগৰাকীৰ পৰা পোনে জানিবলৈ বিচাৰিম কেনেকুৱা পৰিস্থিতি হৈছিল পৰিস্থিতি এনেকুৱা হৈছে যে হঠাতেইটো ভূমিকম্প তাৰ ফলত আমি মানে গমেই নাপালোঁ যে কিবা লৰি গৈছে দৌৰাদৌৰিকৈ আমি ঘৰৰ ভিতৰৰ পৰা ওলাই আহিছোঁ তাৰপিছত দেখিছোঁ বহুত মানুহ বাহিৰত আছে আৰু মানে এনেকুৱা পৰিৱেশ নহয় আগতে 6-7 বছৰমান আগতে এবাৰ হৈছিল নেকি এইটো মানে বহুত বছৰৰ মূৰত জোকাৰণি হ'ল আৰু ভয় লাগি গ'ল আৰু মানুহবিলাকে প্ৰায় দেখিলোঁ চবেই ঘৰৰ ভিতৰৰ পৰা বাহিৰ ওলাই আহিছে মানে য'ত জীৱ জন্তু আছিল চবেই মানে আতংকিত হৈ পৰিছিল সেই সময়ত হয় এটাকৈ তিনিটা ভূমিকম্প জোকাৰি গৈছে সমগ্ৰ অসমৰ লগতে ৰঙিয়া ভূমিকম্পৰ অভিকেন্দ্ৰ আছিলে তেজপুৰ আৰু 6.7 ৰিক্টাৰ স্কেল আছিলে আৰু তাৰপিছত আতংকিত হৈ পৰিছে ৰঙিয়াৰ বিভিন্ন ঠাইত ক্ষয়ক্ষতি হোৱা পৰিলক্ষিত হৈছে ৰঙিয়াৰ তৰণীৰ হৰি মন্দিৰকে আদি কৰি যি বজাৰ তুলসীবাৰী বজাৰ গৃহ আছে বা বিভিন্ন লোকৰ ঘৰসমূহত বৃহৎ ফাঁট মেলিছে এতিয়ালৈকে বহু লোকৰ ক্ষয়ক্ষতি হোৱা বুলি জানিব পৰা গৈছে আৰু এইখিনি মুহূৰ্তত আমি নগাঁৱৰ সাংবাদিক নীলোৎপল বৰাৰ সৈতে আমি যোগাযোগ স্থাপন কৰিছোঁ পোনপটীয়া সম্প্ৰচাৰত নীলোৎপল পুৱাৰে পৰা আপুনি দেখুৱাইছে নগাঁৱত বিস্তৰ ক্ষয়ক্ষতি হৈছে এটা বৃহৎ অট্টালিকা হেলনীয়া হৈ পৰা পৰিলক্ষিত হৈছে তীব্ৰ আতংকময় পৰিৱেশ আৰু শেহতীয়াকৈ আৰু কিমান ক্ষয়ক্ষতিৰ বাতৰি আহিছে আপোনাৰ হাতলৈ নীলোৎপল নিশ্চয় জয়ন্ত এই মুহূৰ্তে আমি এটা কথা ক'বলৈ বিচাৰোঁ নগাঁৱত বিস্তৰ ক্ষতিসাধন হৈছে নগাঁৱৰ কেইবাটাও শ্বপিং মল বিশাল মেগা মাৰ্ট নাম্বাৰ 1 ফেমিলি মাৰ্ট সেই সকলোতে দেখিবলৈ পোৱা গৈছে বিস্তৰ ক্ষতিসাধন হৈছে বহু সামগ্ৰী ভাগি লণ্ডভণ্ড হৈছে কিন্তু এই মুহূৰ্তৰ যিটো খবৰ আমাৰ হাতত আছে জয়ন্ত সেইটো হৈছে নগাঁৱৰ নৱনিৰ্মিত নগাঁৱৰ পুৰণি গুদামৰ মহামৃত্যুঞ্জয় মন্দিৰত ফাঁট মেলিছে আৰু আমি সেই ভিজুৱেলছ আমি পঠিয়াইছোঁ এটা বৃহৎ এটা বেয়া খবৰ দুখবৰ বুলি ক'ব লাগিব যে 2 মাহ পূৰ্বে নিৰ্মিত হোৱা মহামৃত্যুঞ্জয় মন্দিৰৰ ওপৰৰ অংশ ফাঁট মেলিছে আৰু সম্পূৰ্ণৰূপে দৃশ্যমান হৈছে সেই দৃশ্যাংশ নগাঁৱৰ পুৰণি গুদামৰ ভেৰভেৰী মহামৃত্যুঞ্জয় মন্দিৰ যিটো 27 ফেব্ৰুৱাৰীত মুকলি কৰা হৈছিলে দৰ্শনাৰ্থীৰ বাবে সেই মহামৃত্যুঞ্জয় মন্দিৰত আজি অহা বৰ ভূমিকম্পৰ ফলত ওপৰৰ অংশত ফাঁট মেলিছে আৰু এটা বিগ ব্ৰেকিং নিউজ নগাঁৱৰ বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতিসাধন হৈছে কিন্তু মহামৃত্যুঞ্জয় মন্দিৰত যি ফাঁট মেলিছে তাক লৈ বৰ্তমান ৰাইজৰ মাজত উৎকণ্ঠা বৃদ্ধি পাইছে সকলোৱে গৈছে কিন্তু মন্দিৰ বৰ্তমান এটা কথা ক'ব লাগিব যে যিহেতু বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ লিংগাকাৰী 126 ফুট ওখ যি মহামৃত্যুঞ্জয় মন্দিৰ নিৰ্মাণ কৰা হৈছিলে যথেষ্ট ৰাইজৰ দান বৰঙণে নিৰ্মাণ কৰা হৈছিলে আৰু সেই মন্দিৰ ভাগত আজি অহা বৰ ভূমিকম্পৰ ফলত ফাঁট মেলিছে যাক লৈ বৰ্তমান দেখিবলৈ পোৱা গৈছে যে তীব্ৰ আতংক বিৰাজ কৰিছে নগাঁৱৰ এটা ইতিমধ্যে আমি দেখুৱাইছিলোঁ এটা অট্টালিকা জগদীশ প্ৰসাদ নামৰ এগৰাকী ব্যক্তি নগাঁৱৰ ফৌজদাৰীপতি কাঠমিল চাৰিআলিৰ এটা অট্টালিকা ইতিমধ্যে হেলনীয়া হৈ পৰা আমি দেখুৱাইছিলোঁ যিটো দৃশ্যাংশ চাবলৈ যথেষ্ট ৰাইজৰ ভিৰ ঘটিছিলে আৰু লগতে নগাঁৱৰ এই মুহূৰ্তত আমাৰ হাতত যি খবৰ আহিছে নগাঁৱৰ পুৰণি গুদামৰ ভেৰভেৰীৰ 126 ফুট উচ্চতাৰ বিশ্বৰ 26 ফুট উচ্চতাৰ বিশ্বৰ ভিতৰতে
সৰ্ববৃহৎ লিংগাকাৰ মন্দিৰ মহামৃত্যুঞ্জয় মন্দিৰত ফাট মেলিছে আৰু সেই দৃশ্যাংশ আমি নিউজ 18 অসম দৰ্শকসকলক দেখুৱাইছোঁ আমি সেই ভিজুৱেল সংগ্ৰহ কৰিছোঁ আমি সেই ভিজুৱেল পঠিয়াইছোঁ কিন্তু এটা কথা ক'ব লাগিব যে বেয়া খবৰ যে 2 মাহ পূৰ্বে দৰ্শনাৰ্থীৱে মুকলি কৰা মহামৃত্যুঞ্জয় মন্দিৰত ফাট মেলিছে যিটো ঘটনাই সকলোকে উৎকণ্ঠিত কৰি তুলিছে জয়ন্ত নিশ্চয়কৈ এক উদ্বেগজনক খবৰ বা দুখ খবৰ এইখিনি মুহূৰ্তত নীলোৎপল আপুনি আমাক জনাইছে ধৰ্মীয় পৰ্যটনৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছে এই মন্দিৰটোৱে কিন্তু এই মন্দিৰটোত বৃহৎ ফাট আৰু আতংকময় পৰিৱেশ স্বাভাৱিকতে বিৰাজ কৰিছে এইখিনি মুহূৰ্তত কিন্তু নীলোৎপল প্ৰশ্ন উত্থাপিত হয় ভূমিকম্প প্ৰতিৰোধ কৰিব পৰাকৈ এই বিশাল মন্দিৰটো নিৰ্মাণ কৰা হোৱা নাছিল নেকি এই মুহূৰ্তত সেই প্ৰশ্ন উত্থাপিত হয় আৰু যি ব্যাপক ক্ষতিৰ কথা আপুনি আমাক জনাইছে সেই ক্ষতি এই মুহূৰ্তত কেনেদৰে মেৰামতি কৰিবলৈ বৰ্তমান ব্যৱস্থা গ্ৰহণ কৰা হৈছে মন্দিৰটোত নিশ্চয় নিশ্চয় জয়ন্ত আপুনি যিটো প্ৰশ্ন উত্থাপন কৰিছে যে ভূমিকম্প প্ৰতিৰোধ কৰিব পৰাকৈ এই মন্দিৰটো নিৰ্মাণ কৰা হৈছিল নে নাই বা নগাঁও ডিজাষ্টাৰ মেনেজমেণ্টে এই মন্দিৰভাগ নিৰ্মাণ কৰাৰ সময়ত তেওঁলোকে কিবা পৰামৰ্শ আগবঢ়াইছিলে সেই বিষয়ত স্পষ্ট হোৱা নাই কাৰণ যিহেতু মন্দিৰ নিৰ্মাণ কমিটিয়ে বৰ্তমানে কোনো তথ্য প্ৰকাশ কৰা নাই কিন্তু জয়ন্ত এটা কথা ক'ব লাগিব যে আমি ডিজাষ্টাৰ মেনেজমেণ্টৰ নগাঁৱৰ যিসকল লোক আছে তেওঁলোকৰ যি আমি দেখুৱাই আছোঁ আজি পুৱাৰ ভাগত ডিজাষ্টাৰ মেনেজমেণ্টৰ লোক কিন্তু সেই বিল্ডিংটোত উপস্থিত হোৱা নাছিলে যিটো বিল্ডিং নৱনিৰ্মিত এটা অট্টালিকা আছিলে যিটো অট্টালিকা হেলনীয়া হৈ পৰিছিলে আৰু তাৰ পিছতে যিটো ডাঙৰ খবৰ হৈছে যে মহামৃত্যুঞ্জয় মন্দিৰ দৰ্শনাৰ্থীৱে মুকলি কৰি দিছিলে সম্পূৰ্ণ ৰাইজৰ দান বৰঙণে নিৰ্মাণ কৰা মন্দিৰ সেই মন্দিৰ ভাগত ওপৰৰ লিংগত ফাট মেলিছে যিটো কথা কিন্তু সকলোকে উৎকণ্ঠিত কৰি তুলিছে আতংকিত কৰি তুলিছে আৰু নিশ্চিতভাৱে এক বৃহৎ প্ৰশ্ন যে এই মন্দিৰভাগ নিৰ্মাণ কৰোঁতে ভূমিকম্পৰ প্ৰতি গুৰুত্ব দিয়া হৈছিল নাই সেই কথা এক ডাঙৰ প্ৰশ্ন বৃহৎ ক্ষতি ধন্যবাদ নীলোৎপল এইখিনি মুহূৰ্তৰ বিগ আপডেট বিগ ব্ৰেকিং আপুনি আমাক জনোৱাৰ বাবে আমি পৰৱৰ্তী সময়ত নিউজ 18 দৰ্শকসকলক এই সন্দৰ্ভত আৰু অধিক তথ্য জনাবলৈ চেষ্টা কৰিম ধন্যবাদ নীলোৎপল আৰু ইয়াৰে সৈতে সময় হ'ল নিউজ স্কেনৰ পৰা বিদায় লোৱাৰ নমস্কাৰ মানে জানেনে মাইথন